একাপ চাহ যি কাপেৰে আমি দিনটো আৰম্ভ কৰোঁ। একাপ গাখীৰ দিয়া বা লাল চাহ। এই চাহ প্ৰস্তুত হয় চাহ বাগিচাৰ চাহ ফেক্টৰীবোৰত। তাৰোপৰি এই চাহৰ যি মানদণ্ড বা যেনে ধৰণৰ এখন বাগিচাত প্ৰস্তুত কৰা হোৱাৰ পিছত চাহ ফেক্টৰীবোৰে নিজৰ নিজৰ টেষ্টিং ৰুমত চাহ কাপ টেষ্ট কৰে আৰু সেই চাহ বায়াৰসকললৈ চেম্পল পঠিয়ায় আৰু বা অকশ্যনলৈ চাহ পঠিয়ায় আৰু তেওঁলোকৰ নিজৰ ববীয়াকৈ জানিবৰ বাবে চাহ টেষ্টিং প্ৰতিদিনে কৰে। এই চাহ প্ৰস্তুত কৰোঁতে 2 গ্ৰাম চাহ তোলা চেনিত জুখি চাহটো টেষ্ট কৰা হয়। প্ৰথমতে 2 গ্ৰাম চাহ কাপত দি গৰম পানী দি 4 মিনিটৰ বাবে সেই চাহপাতটো গৰম পানীত তিয়াই ৰখা হয়। আৰু অবজাৰভেশ্যনৰ কাৰণে চাহৰ পেণ্ডুলাম লগত ৰখা হয়। এইটো এটা বৰ সুন্দৰ প্ৰচেষ্টা। সময় গৈ আছে, চাহকাপ গৰম পানীত তিয়াই আছে আৰু ঠিক সময় আহিল চাহখিনি এতিয়া চেকি টেষ্টিং কাপত আমি ৰাখিম। এই চাহখিনি যেতিয়া গৰম পানীৰ পৰা উলিয়াই চাহখিনি কাপত ৰখা হয় তেতিয়া আমি চাহৰ ইনফিউজন আৰু লিকাৰ দেখিবলৈ পাওঁ। আৰু লিকাৰে আৰু ইনফিউজনে চাহটো আজিৰ দিনটোৰ প্ৰস্তুতি কেনেকুৱা জানিব পাৰি। আৰু এনেকৈ চাহ টেষ্ট কৰি চাহটো কিমান উন্নত মানদণ্ডৰ হৈছে, কিমান দাম পাব পাৰি, বায়াৰসকলে কেনেকুৱা ধৰণৰ চাহ লয়, সকলোবোৰ অৱগত কৰা হয়। আৰু তাৰ উপৰিও চাহৰ এপিৰিয়েঞ্চ চোৱা হয়, চাহৰ ইনফিউজন চোৱা হয়, লিকাৰ চোৱা হয়, গাখীৰ দি সেই কাপবোৰ ফাইনেল কৰা হয় যে কাপটো কেনেকুৱা ধৰণৰ কাপ হ'ব। আৰু ষ্টেট ভেদে চবৰ প্ৰতিখন ষ্টেটৰ চাহৰ এনকুৱাৰী অলপ বেলেগ ধৰণৰ থাকে। কাৰোবাক ৰেডিছ চাহ লাগে, কাৰোবাক গোল্ড টি লাগে। গতিকে বায়াৰসকলৰ ৰিকুৱাৰমেণ্ট মতে এই চাহটো প্ৰস্তুত কৰিবলৈ ফেক্টৰীবোৰে চেষ্টা কৰে। আৰু বিশেষকৈ এতিয়া ছেকেণ্ড ফ্লাছৰ সময়। ছেকেণ্ড ফ্লাছত চাহৰ মানদণ্ড সবাতোতকৈ ভাল হয়। এইটো সময় সবাতোতকৈ চাহৰ ভাল সময় বুলি কোৱা হয়। আপোনালোকক অৰিংকি ফেক্টৰীত এই চাহকাপ প্ৰস্তুত কৰাৰ আৰু এই চাহ কেনেকৈ টেষ্টিং কৰে তাৰে কিছু আভাস দাঙি ধৰা হ'ল। যিহেতু এতিয়া ছেকেণ্ড ফ্লাছ আৰু ছেকেণ্ড ফ্লাছ চবতকৈ দাম পোৱা যায় আৰু ধ্যানো ৰখা হয় চাহকাপ ভালকৈ প্ৰস্তুত কৰি बायरসকলে 8 महीने प्रेग्नेंट ये औरत शनाया अपने पति की मौत के बाद अपने अमीर देवर के घर रह रही होती।